তেওঁ যে কৈছে পৰ্টেলবিলাক একো নহয়, এইবিলাক সাংবাদিক নহয়, এইবিলাক কোনো আমি স্বীকৃতি নিদিওঁ, এইবিলাকক আমি নেমানো। যদি হয় তুমি নিউজে টাইম 8 কিয় চলাই আছা? তুমি কোৱা তুমি চলোৱা পৰ্টেলটো টাইম 8 সেইটো পৰ্টেল হয়নে নহয়? যদি তুমি নামানাই এইবিলাকক স্বীকৃতিয়েই নিদিয়া, তুমি তোমাৰ ঘৰত তুমি কিয় টাইম 8 চলাই আছা তাৰ তুমি উত্তৰ দিয়া। আমি মুখ্যমন্ত্ৰীক আৰু প্ৰশ্ন কৰিব খুজিছোঁ যে পৰ্টেল চলোৱাবিলাক সাংবাদিক নহয়, গতিকে দিলৱাৰ হুছেইন সাংবাদিক নহয়, আপুনি উত্তৰ দিয়কচোন। অতনু ভূঞাই আজিকালি পৰ্টেল চলায়, অতনু ভূঞা সাংবাদিক হয় নে নহয় আপুনি উত্তৰ দিয়কচোন। আপুনি কওক ৰাইজৰ আগত। কালি যে আপুনি সংবাদমেল কৰি ক'লে, সংবাদমেলত কওক আপোনাৰ সাহস আছে যদি, হিম্মত আছে যদি, যে অতনু ভূঞা আজিকালি সাংবাদিক নহয়, তেওঁ দিলৱাৰ হুছেইনৰ নিচিনা এজন মানুহ, তেওঁ পৰ্টেলহে চলায়, তেওঁ সাংবাদিক নহয়। আপোনাৰ হিম্মত আছে যদি কওক, আমি চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী। গতিকে এনেকুৱা ধৰণৰ আবুল তাবুল কথা কৈ তেওঁ এটা নিজৰ হতাশাৰ পৰিচয় দিছে। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আজি গণতন্ত্ৰৰ যে বিৰাট বহল অৰ্থ আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ গুচি গৈছে। এজন মানুহেও যদি সংবাদ পৰিৱেশন কৰে মানুহৰ আগত নিজা উদ্যোগত, তেওঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত পৰে, তেওঁ সেইটো এটা সাংবিধানিক অধিকাৰ। গতিকে আজি মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি, দিলৱাৰ হুছেইনক ইটোৰ পিছত সিটো গোচৰত গ্ৰেপ্তাৰ কৰি আজি তেওঁ ইয়াৰ আগতো আমাৰ বহুত সাংবাদিকৰ ওপৰত তেওঁ আক্ৰমণ কৰিছে, বহুত সাংবাদিকৰ ওপৰত কৰিছে। মান্দাকাটাত সেইজন সাংবাদিক আপোনালোকে জানে, পদ্ম হাজৰিকাক যিজন সাংবাদিকে প্ৰশ্ন কৰিছিলে সেইজন সাংবাদিক আপোনালোকে জানে, চব জেলত কেনেকৈ ভৰাইছিল, আৰু বহুত আছে, আমি সেইবিলাক পিছত তথ্য দিম। গতিকে এই যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আজি তেওঁ আক্ৰমণ কৰি ইয়াক অসমত তেওঁ এটা প্ৰেছ ফ্ৰীডম নোহোৱা কৰিছে, যিটো সাধাৰণতে জৰুৰী অৱস্থাত হয়। গতিকে অসমত তেওঁ আজি সাংবাদিকৰ মুখৰ মাত বন্ধ কৰি, সাংবাদিকৰ কলম বন্ধ কৰি তেওঁ অসমত অঘোষিত এটা জৰুৰী অৱস্থা তেওঁ চলাব খুজিছে। আৰু মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ, তেওঁ দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি কালি তেওঁ হেৰিয়াত কি কৈছে, কালি তেওঁ প্ৰেছ কনফাৰেন্সত কি ক'লে, তেওঁ মুখৰ পৰা ওলাই গ'ল যে দিলৱাৰ হুছেইনে জামিন পাইছে, আৰু 2-3টা কেছ আছে, তেওঁ আৰু 2-3টা কেছত তেওঁ আকৌ জেলত সোমাব লাগিব। তোমাৰ কি দৰকাৰ এইটো কথা ক'বলৈ? তুমি পুলিচ নেকি? এইটো আইনেহে ক'ব, আইনেহে ক'ব, এইটো আইনে ক'ব, আপুনি কেনেকৈ ক'লে সেইটো কথা? গতিকে ইয়াৰ পৰা বুজা যায় তেওঁ প্ৰতিশোধ পৰায়ণতাটো কিমান, তেওঁ কিমান। অৰ্থাৎ এতিয়া তেওঁ চিধা আঙুলিৰে কৰিব পৰা নাইকিয়া যে যি সংবাদ গোষ্ঠীয়ে, জয়ন্ত বৰুৱা দেখ উদাহৰণ আপোনালোকৰ আছেই, যি সংবাদ গোষ্ঠীয়ে বা যিজন সাংবাদিক ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ কথাত উদ্ভৱ নকৰিব, মুখ্যমন্ত্ৰীৰ সকলোবিলাক কথা, জনবিৰোধী কথাবিলাক মানি নল'ব, সেই সাংবাদিকক তেওঁ এনেধৰণে দিলৱাৰ হুছেইনৰ দৰে পৰোক্ষভাৱে বনাৱটী কেছ বনাই এনেধৰণে তেওঁ প্ৰতিশোধ তেওঁ যিটো লৈছে, এইটো গণতন্ত্ৰৰ বাবে এটা সাংঘাতিক ধৰণৰ এটা ভয়ানক বিপদ, এইটো গণতন্ত্ৰৰ বাবে আহিছে। গতিকে আমি মুখ্যমন্ত্ৰীৰ এই গোটেই আচৰণটোক আমি ধিক্কাৰ দিছোঁ, আমি কংগ্ৰেছ দলে গৰিহণা দিছোঁ, আৰু আপোনালোকৰ মাধ্যমেদি আমি অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত, প্ৰেছ ফ্ৰীডম ৰক্ষা কৰাৰ স্বাৰ্থত সকলো ৰাইজে এই অন্যায়বিলাকৰ, এনেকুৱা অন্যায়বিলাকৰ সকলো ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই আহিব লাগে। আমি তাৰ কাৰণে আহ্বান জনাইছোঁ। বুজিছোঁ যে আগৰ যুগ বেলেগ আছিলে, আজিকালি হ'ল মুখ্যমন্ত্ৰী এইটো নাজানে নেকি? এতিয়া সেই মানধাতা যুগ নাই। এসপ্তাহৰ মূৰত এখন নিউজ পেপাৰ ওলোৱা, 15 দিনৰ মূৰত এখন নিউজ পেপাৰ ওলোৱা, সেই যুগ নাই। সেই যুগত আছিলে অকল নিউজ পেপাৰ। এতিয়া মিডিয়াক বহুত ভাগত, মিডিয়া বহুত টেকন'লজিৰ লগে লগে এডভান্স হৈ গুচি গ'ল। প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়াৰ পিছত এতিয়া আহিলে ডিজিটেল মিডিয়া, আৰু ডিজিটেল মিডিয়াৰ পিছত এতিয়া নিউ কনচেপ্ট আহি গ'ল
চিটিজেন মিডিয়া মুখ্যমন্ত্ৰীয়ে নাজানে নেকি যে আজি চিটিজেন মিডিয়া এতিয়া ডিজিটেল মিডিয়াটো আমি এইবিলাক হ'লোৱেই এতিয়া চিটিজেন মিডিয়া মই এটা উদাহৰণ দিছোঁ চিটিজেন মিডিয়া এইটো কনচেপ্ট এতিয়া নতুনকৈ হৈ গ'ল মুখ্যমন্ত্ৰীয়ে চিটিজেন মানে এজন নাগৰিকেও এটা মিডিয়া সৃষ্টি কৰিব পাৰে তেওঁ কৰিব পাৰে উদাহৰণস্বৰূপে ল'ৰাটোৰ নাম কি আছিলে জ্ঞানদীপ হাজৰিকা যিটো ডেলিভাৰী বয় আছিলে এই ডেলিভাৰী বয়টোক যে ভাৰ্গৱ বৰবৰা নামৰ পুলিচ অফিচাৰটোৱে বেয়াকৈ মাৰিছিলে তেতিয়া কোনোবা মিডিয়া আছিলে নেকি তাত কোনো মিডিয়া নাই কোনো কেমেৰা নাই কোনো মিডিয়া নাই সেইটো চিটিজেন মিডিয়াই কৰিলে এগৰাকী মহিলাই মোবাইলত ফটো উঠালে আৰু ফটো উঠাই তেওঁ চাৰিওপিনে দি দিলে দিয়াৰ ফলত গোটেই অসমৰ ৰাইজে জানিলে প্ৰতিবাদ কৰিলে চৰকাৰে বাধ্য হৈ পুলিচ বিষয়াজনৰ ওপৰত একশ্যন ল'বলৈ চৰকাৰ বাধ্য হ'ল দিছ ইজ চিটিজেন মিডিয়া ইণ্ডিভিজুৱেলি গতিকে মুখ্যমন্ত্ৰীয়ে আজি এইটো স্বীকৃতি দিছে এতিয়া গোটেই নট অনলি ইণ্ডিয়া গোটেই ৱৰ্ল্ডত গতিকে আজি কোনোবা মানুহে মিডিয়াৰ কাম অকল যে আই কাৰ্ডখন থাকিলেই মিডিয়া সাংবাদিক এইটো নহয় আই কাৰ্ডখন দিয়ে কেৱল ছিকিউৰিটি পাৰপাছত আপোনাৰ ছিকিউৰিটি আপুনি যে সন্দেহযুক্ত মানুহ নহয় জনতা ভৱনত সোমাবলৈ কোনোবা মিটিঙত যাবলৈ মন্ত্ৰীক লগ পাবলৈ আপুনি যে সন্দেহযুক্ত মানুহ নহয় সেই কথাটোৰ কাৰণে আই কাৰ্ডখন লয়